আপোনজনক হেৰুৱাই কান্দোনত ভাঙি পৰিছে অসম কন্যা তথা অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। আপোনজনৰ মৃত্যুক তেওঁ সহিব পৰা নাই। হঠাৎ তেওঁ কাক হেৰুৱালে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই? জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেৱলীনা ভট্টাচাৰ্যৰ এইমাত্ৰ আহিল এটি দুখবৰ। খবৰটো পাই সঁচাকৈ খুবেই দুখ লাগিল। অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই এটি বিশেষ আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। হঠাৎ তেওঁ কাক হেৰুৱালে? তেওঁ লিখিছে, গুচি গ'ল ন আপুনি? এনে লাগিছে কোনোবাই হাতুৰিৰে মৰিয়াই মৰিয়াই বুকুখন মোৰ ভাঙি দিছে। নোৱাৰো সহ্য কৰিব মাহী। কেলে গুচি গ'ল অ'? কথা পাতিছিলোঁহে, মই এতিয়াও মানি ল'ব পৰা নাই। কি হ'ল আপোনাৰ? কিয় এনেকুৱা হ'ল? সকলোৰে বিপদত থিয় দিয়া আজি মানুহজনী আমাৰ মাজত নাই। বাবা, আইতা আৰু এতিয়া আপুনি। মই ভাগৰি পৰিছোঁ আপোনবোৰক হেৰুৱাই হেৰুৱাই। আপোনাক আকৌ লগ পাম বিচু মাহী। আপোনাৰ আত্মাই শান্তি পাওক। সঁচাকৈ দেৱলীনা ভট্টাচাৰ্যৰ খবৰটো পাই খুবেই দুখ লাগিল। তেখেতে তেখেতৰ মাহীয়েকক হেৰুৱাই দুখত ভাঙি পৰিছে। আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও তেখেতৰ মাহীয়েকৰ যাতে আত্মাই শান্তি পায় তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।